এই ফটোখন আপোনালোকে এবাৰ চাওকচোন। ফটোখনত শিল এটা বতাহতে উপঙি থকা যেন লাগিছে। প্ৰকৃততে বতাহত জানো শিল এটা উপঙি থাকিব পাৰে? পাৰিব, যদিহে এই ফটোখন যদি কোনোবা আৰ্টিষ্টে যদি অঁকা ফটো হ'লহেঁতেন। কিন্তু এইখন কেমেৰাৰে তোলা ফটো। এই কেমেৰাৰে তোলা ফটোখনত শিল এটা বাৰু বতাহত কেনেকৈ উপঙি থাকিব পাৰে? আপোনালোকৰ মনতো নিশ্চয় এতিয়া এই প্ৰশ্নটো আহিছে ফটোখন দেখা পোৱাৰ পিছত, আৰু মোৰ মনতো আহিছে। আৰু সেই প্ৰশ্নটোৰ সমাধান বিচাৰি মই ফটোখন বিভিন্ন পদ্ধতিৰে বিভিন্ন দিশৰ পৰা চাই কোনো উত্তৰ পোৱা নাছিলোঁ। কিন্তু এনেকৈ ফটোখন চাই যেতিয়া মই এটা সময়ত এই ফটোখন ঘূৰাই অৰ্থাৎ ওপৰৰ ফালটো তললৈ আৰু তলৰ ফালটো ওপৰলৈ কৰি যেতিয়া চালোঁ, তেতিয়া দেখিলোঁ যে ফটোখনত আচলতে এখন সুন্দৰ ফটো। আৰু ফটোখনত শিলটো পানীত উপঙি আছে, বতাহত উপঙি থকা নাই। আৰু আগতে যি আমি গছবোৰ দেখিছিলোঁ সেইবোৰ প্ৰকৃতাৰ্থত গছ নহয়, সেইবোৰ পানীত থকা প্ৰতিবিম্বহে, অৰ্থাৎ গছৰ প্ৰতিচ্ছবিহে। সেইবোৰকে দেখি আমি বতাহতে শিলটো উপঙি থকা বুলি ভাবিছিলোঁ। এই ফটোখনৰ পৰা মই কথা এটা বুজিছোঁ যে সেইটো হ'ল আমি যেতিয়া কোনো এটা বস্তু বা কোনো এজন মানুহৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ, পোনপ্ৰথমতে আমি যি ধৰণে দেখোঁ বা আনে আমাক যি ধৰণে কয় সেই ধৰণে যদি আমি বিশ্বাস কৰি লওঁ, তেতিয়া আমি প্ৰকৃত বস্তুটোৰ কথা বা মানুহজনৰ কথা আমি গম নাপাওঁ। কিন্তু যদি আমি প্ৰকৃততে শুদ্ধভাৱে যদি মানুহজনৰ বা প্ৰকৃত বস্তুটোৰ বিষয়ে জানিব বিচাৰোঁ, তেতিয়াহ'লে তাক আমি বিভিন্ন দিশৰ পৰা চালি জাৰি চাই তাৰ ওপৰত আমি এটা সঠিক সিদ্ধান্ত ল'ব পাৰিম। তেতিয়া আমি প্ৰকৃত বস্তুটো কি বা প্ৰকৃততে মানুহজন কেনেকুৱা এই বিষয়ে আমি জানিব পাৰিম। আহক আজিৰ পৰা আমি কোনো বস্তুৰ ওপৰত মন্তব্য কৰাৰ আগতে বা কোনো মানুহৰ বিষয়ে মন্তব্য কৰাৰ আগতে আমি পুংখানুপুংখভাৱে বিভিন্ন দিশৰ পৰা পূব পশ্চিম উত্তৰ দক্ষিণ ঊৰ্ধ্ব অধ সকলো দিশৰ পৰাই আমি মানুহজনৰ বিষয়ে বা বস্তুটোৰ বিষয়ে জানি বুজি লৈ তাৰপিছত আমি মন্তব্য কৰিম, বা সেই মানুহজনৰ প্ৰকৃত কথাটো আমাৰ জনাৰ পিছতহে সেই বস্তুটো ভাল নে বেয়া, মানুহজন ভাল নে বেয়া, তেতিয়া আমি তাৰ ওপৰত আমি মন্তব্য কৰাৰ আমাৰ অধিকাৰ থাকিব। এনে আমি ওপৰে ফটোখন চাই মন্তব্য কৰাৰ দৰে যে শিলটো বতাহত উপঙি আছে, এনেকুৱা মন্তব্যৰ পৰা আমি সদায় বিৰত থকা প্ৰয়োজন। নমস্কাৰ।